মই মৃণাল ভাগৱতী মোৰ আজিৰ এই ভিডিঅ'টো ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিছোঁ। তোমালোকৰ বিজ্ঞানৰ পাঠ্যপুথিৰ 9 নম্বৰ অধ্যায়ৰ লগত এই ভিডিঅ'টো জড়িত। তোমালোকৰ 9 নম্বৰ অধ্যায়ৰ যিটো টপিক মই আজি বাছি লৈছোঁ সেইটো হৈছে প্ৰজাতিকৰণ। মই আজি তোমালোকক প্ৰজাতিকৰণৰ বিষয়ে ক'ম। এতিয়া আমি যদি এটা আৰম্ভণিতে প্ৰশ্ন কৰোঁ যে প্ৰজাতিকৰণ মানে কি? প্ৰজাতিকৰণ হ'ল কি? নতুন প্ৰজাতিৰ সৃষ্টি হোৱাকে আমি প্ৰজাতিকৰণ বুলি ক'ব পাৰোঁ, যাক ইংৰাজীত কি বুলি কোৱা হয়? স্পেচিয়েশ্যন বুলি কোৱা হয়। মই আৰু এটা কথা তোমালোকক সুধিব বিচাৰিছোঁ, তোমালোকে বাৰু প্ৰজাতি মানে কি বুজি পোৱা নে নাই? আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ জীৱ আছে, কিন্তু একে প্ৰজাতিৰ জীৱ হ'বলৈ হ'লে সেই জীৱবোৰৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ মিল থাকিব লাগিব আৰু কেৱল সেই জীৱবোৰৰ মাজতহে যৌন প্ৰজনন প্ৰক্ৰিয়া ঘটিব পৰা হ'ব লাগিব। অন্য অৰ্থত আমি এনেকৈও ক'ব পাৰোঁ যে এটা প্ৰজাতিৰ জীৱই আন এটা বেলেগ প্ৰজাতিৰ জীৱৰ লগত প্ৰজনন কৰিব নোৱাৰে। মই আশা কৰিছোঁ তোমালোকে প্ৰজাতি কি এইটো নিশ্চয় বুজি পাইছা। তোমালোকে এইটো চেপ্টাৰৰ লগত জড়িত মোৰ ইভলিউশ্যন শীৰ্ষক ভিডিঅ'টো নিশ্চয় চাইছা। সেই ভিডিঅ'টোত মই তোমালোকক কৈছিলোঁ যে ৰঙা গুবৰুৱাৰ পৰা কেতিয়াবা বৈসাদৃশ্য থকা সেউজীয়া গুবৰুৱাৰ কেনেকৈ সৃষ্টি হৈছিল, আকৌ ৰঙা গুবৰুৱাৰ মাজত বৈসাদৃশ্য থকা নীলা গুবৰুৱাৰ কেনেকৈ সৃষ্টি হৈছিল, এই বিষয়ে আমি মোৰ আগৰ ইভলিউশ্যন শীৰ্ষক ভিডিঅ'টোত মই তোমালোকৰ সৈতে আলোচনা কৰিছোঁ। অৰ্থাৎ আমি একে প্ৰজাতিৰ জীৱৰ সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিৱৰ্তন হোৱা দেখিছিলোঁ, হয়নে? ৰঙাৰ পৰা কি হৈছিল? সেউজীয়া হৈছিল। ৰঙাৰ পৰা কি হৈছিল? নীলা গুবৰুৱা পাইছিলোঁ। তাৰমানে কি? সিহঁতৰ ৰঙৰ পৰিৱৰ্তন হৈছিল, বৈসাদৃশ্যতা দেখা পাইছিলোঁ। অৰ্থাৎ সিহঁতৰ যি সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য আছিল তাৰ কি হোৱা দেখিছিলোঁ? পৰিৱৰ্তন হোৱা দেখা পাইছিলোঁ। কিন্তু ৰঙা গুবৰুৱাবিলাকে নীলা আৰু সেউজীয়া দুয়ো ধৰণৰ গুবৰুৱাৰ লগতে প্ৰজনন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিছিল। এতিয়া আমি যদি এটা ৰঙা আৰু নীলা গুবৰুৱা লওঁ, সিহঁতৰ মাজত প্ৰজনন ঘটিব পাৰে। তেনেকৈ আমি যদি এটা ৰঙা গুবৰুৱা আৰু নীলা গুবৰুৱা বিবেচনা কৰোঁ, সিহঁতৰ মাজতো প্ৰজনন ঘটিব পাৰিব, যৌন প্ৰজনন ঘটিব পাৰিব। কিন্তু তুমি এটা কথা মনত ৰাখিবা, যৌন প্ৰজননৰ কাৰণে কিন্তু মতা আৰু মাইকী দুটা জীৱ লাগিব। অকল মতা মতা বা মাইকী মাইকী হ'লে নহ'ব। গতিকে এনেকৈ ইহঁতৰ মাজত কি আছিল? প্ৰজনন ঘটিব পাৰিছিল। তাৰ মানে আমি কি ক'ব পাৰোঁ? ইহঁত পৃথক প্ৰজাতিৰ নাছিল, বেলেগ বেলেগ প্ৰজাতিৰ নাছিল, কিন্তু দুটা পৃথক প্ৰজাতিৰ জীৱ হ'বলৈ হ'লে জীৱবোৰৰ মাজত কি থাকিব লাগিব? যথেষ্ট পাৰ্থক্য থাকিব লাগিব, যাতে সিহঁতে পৰস্পৰৰ মাজত প্ৰজনন কৰিব নোৱাৰে। কিন্তু আমাৰ ইয়াত কি দেখা পালোঁ? ৰঙা গুবৰুৱা, নীলা গুবৰুৱা আৰু সেউজীয়া গুবৰুৱা, ইহঁতৰ মাজত প্ৰজনন ঘটিব পাৰে, যৌন প্ৰজনন ঘটিব পাৰে যদি মতা মাইকী জীৱ হয়। গতিকে এই জীৱকেইটা বেলেগ বেলেগ প্ৰজাতিৰ অন্তৰ্ভুক্ত নহয়। যদিও ইহঁতৰ চাৰিত্ৰিক কিছু পাৰ্থক্য আছে, তথাপিও ইহঁত একে
প্ৰজাতিৰে অন্তৰ্গত। আমি আগৰ ভিডিঅ'ত একে প্ৰজাতিৰ জীৱৰ মাজত সংঘটিত হোৱা সূক্ষ্ম ক্ৰমবিকাশ বা সূক্ষ্মাতি সূক্ষ্ম পৰিৱৰ্তনৰ বিষয়ে শিকিছোঁ। এতিয়া আমি চাম এই পৰিৱৰ্তনবোৰে কেনেকৈ এটা সময়ত নতুন প্ৰজাতিৰ কি কৰে সৃষ্টি কৰে। নতুন প্ৰজাতি এটাৰ সৃষ্টি কেনেকৈ হ'ব। আমি অলপ পৰিৱৰ্তন চালোঁ যে ৰঙাটো গৈ পিনে কি হ'ল সেউজীয়া হ'ল, ৰঙাটো গৈ পিনে কেতিয়াবা আকৌ কি হৈছে নীলা হৈছে। এনেকুৱা বেলেগ বেলেগ ৰঙৰ গুবৰুৱাৰ সৃষ্টি হোৱা দেখিছিলোঁ। কিন্তু এই পৰিৱৰ্তনবিলাক সূক্ষ্ম পৰিৱৰ্তন। এতিয়া এই সূক্ষ্ম পৰিৱৰ্তনবিলাকে কেনেকৈ নতুন প্ৰজাতি এটাৰ সৃষ্টি কৰাত অৰিহণা যোগাব পাৰে বা কেনেকৈ নতুন প্ৰজাতি এটাৰ সৃষ্টি হ'ব এই বিষয়ে আমি এতিয়া আলোচনা কৰিম। ধৰা হ'ল গুবৰুৱাবিলাক এক পৰ্বতীয়া অঞ্চলত বাস কৰে আৰু সিহঁতে খাদ্য হিচাপে কিছুমান গছৰ পাত খায় আৰু সেই গছ সেই পৰ্বতীয়া অঞ্চলত প্ৰচুৰ পৰিমাণে আছে। যিহেতু খাদ্য উভৈনদী, গুবৰুৱাবিলাকৰ জনসংখ্যা তাৰ ফলত কি হ'ব বৃদ্ধি পাব। সিহঁতৰ খোৱাৰ কোনো অভাৱ নাই, সিহঁতৰ সংখ্যা দ্ৰুত গতিত বাঢ়ি যাব। প্ৰত্যেকটো গুবৰুৱাই ওচৰে পাজৰে থকা গছৰ পৰা খাদ্য গ্ৰহণ কৰিব পাৰে। চাৰিওপিনে খোৱা বস্তু আছে, গতিকে খাদ্যৰ কাৰণে সিহঁতে দূৰলৈকে যোৱাৰ কোনো প্ৰয়োজনে নাই। নিজৰ আশে পাশে থকা গছৰ পাত খায়ে সিহঁত বাচি থাকিব পাৰে। এনেকুৱা পৰিস্থিতিত গুবৰুৱাৰ বৃহৎ জাকটোৰ পৰা আশে পাশে কিছুমান উপজাকৰুৱাৰ সৃষ্টি হ'ব। এতিয়া তোমালোকে এই উপজাকৰুৱাটো শব্দটো বুজি পাইছানে? উপজাকৰুৱা মানে ইয়াক ইংৰাজীত যদি ক'ব যাওঁ সেইটো হৈছে সাব পপুলেশ্যন, অৰ্থাৎ নিজে নিজৰ ঠাইত থাকিব, লৰচৰ নকৰে। চোৱা এইখিনি অঞ্চলত যি গুবৰুৱা থাকিব পিংক কালাৰৰ সেই অঞ্চলটোত, সেইটোই তাত থকা গুবৰুৱাবিলাকে এই নীলা যোনটো মই ৰাউণ্ড দিছোঁ সেই অঞ্চলত থকা সেই অঞ্চললৈকে যোৱাৰ প্ৰয়োজন নহয়। বুজি পাইছানে? পিংক কালাৰৰ যোনটো অঞ্চল আছে তাত থকা গুবৰুৱাবিলাক নীলা অঞ্চলৰ নীলা ৰাউণ্ড কৰি যোনটো অঞ্চল দেখুৱাইছোঁ মই তালৈকে যোৱাৰ প্ৰয়োজন নহয়, কাৰণ খাদ্য প্ৰচুৰ পৰিমাণে আছে, সকলোতে খাদ্য আছে। গতিকে সিহঁতে কিয় বেছি দূৰলৈকে যাব। গতিকে চোৱা এই তোমাৰ পিংক কালাৰৰ এই অঞ্চলত থকা গুবৰুৱাবিলাকে নীলা অঞ্চলটোলৈকে নাযাব আৰু নীলা অঞ্চলত থকা গুবৰুৱাবিলাকেও পিংক কালাৰৰ অঞ্চলটোলৈকে নাহিব। গতিকে আমি কি ক'ব পাৰোঁ, দুটা উপজাকৰুৱা বা দুটা সাব পপুলেশ্যনৰ সৃষ্টি হোৱা বুলি আমি ক'ব পাৰোঁ। উপজাকৰুৱা 1 আৰু 2 এনেকৈ আমি কনচিডাৰ কৰিব পাৰোঁ। তাৰপিছত চোৱা, যিহেতু যৌন প্ৰজনন প্ৰক্ৰিয়া সংঘটিত হ'বলৈ হ'লে একে প্ৰজাতিৰ মতা আৰু মাইকী দুটা জীৱৰ প্ৰয়োজন। এই জীৱ দুটা একে উপজাকৰুৱাৰ অন্তৰ্গত জীৱ হ'ব, অৰ্থাৎ ইহঁতে নিজৰ উপজাকৰুৱাৰ মাজতে উপজাকৰুৱা একৰ জীৱবিলাকে সিহঁতৰ মাজত প্ৰজনন কৰিব, উপজাকৰুৱা 2ৰ জীৱবোৰে সিহঁতৰ মাজত প্ৰজনন কৰিব। কিন্তু ইয়াত এটা কথা আছে, এই উপজাকৰুৱাবোৰ সম্পূৰ্ণৰূপে এটাৰ পৰা আনটো পৃথক নহয়। কিয় পৃথক নহয় চোৱা, কেতিয়াবা কোনো এটা এডভেঞ্চাৰাছ গুবৰুৱা, এডভেঞ্চাৰাছ বিটিল কি হ'ব পাৰে, এটা উপজাকৰ পৰা আনটো উপজাকলৈ আহি যাব পাৰে। তোমালোকে চিত্ৰটো মন কৰিলে গম পাবা। চোৱা ইয়াত মই এই যে উপজাক
জাকৰুৱা 2 বুলি লিখিছোঁ এই উপজাকটোৰ পৰা তোমালোকে এইখিনিত মন কৰা এইটো আহিছে এইটো আহি এনেকে আহি ইয়াতে আহিছে অৰ্থাৎ উপজাক 2 সোমাইছে হয়নে 2 সোমোৱা দেখিব পাইছানে একত সোমাইছে 2ৰ পৰা একত আহিছে বা উল্টাটোও হ'ব পাৰে 1ৰ পৰা 2তো যাব পাৰে চিত্ৰটো চোৱা মই চিত্ৰত ইয়েলো কালাৰৰ দিছোঁ উপজাকটোত এটা বিটিল বি বুলি লিখিছোঁ এই যে গোল গোল মই বি বুলি লিখিছোঁ সেইবিলাকেৰে মই কি বুজাব খুজিছোঁ ইয়াতে গুবৰুৱা বুজাব খুজিছোঁ এতিয়া উপজাকৰুৱা 2ৰ পৰা এটা গুবৰুৱা ক'ত আহিছে উপজাকৰুৱা 1লৈকে আহিছে গতিকে কেতিয়াবা এনেকুৱা ঘটনা ঘটিব পাৰে বা আৰু কি ঘটনা ঘটিব পাৰে কেতিয়াবা ধৰা কাউৰী এজনীয়ে এই চোৱা কাউৰী এজনীয়ে কি কৰিছে উপজাকৰুৱা 2ৰ পৰা এটা উপজাকৰুৱা 2ৰ পৰা এই চোৱা এইটো কাউৰী এজনীয়ে এইটো উপজাকৰুৱা 2ৰ পৰা এটা গুবৰুৱা এই যে মই বি বুলি লিখিছোঁ এইটো হালধীয়া ৰং দিছোঁ সেই গুবৰুৱাটো ধৰিছে ঠোঁটেৰে ধৰিছে ধৰি পিনে কাউৰীটো কি হৈছে উৰি গৈছে এইটো ডাইৰেকশ্যনত গৈ আছে উৰি গৈ পিনে যেতিয়া এই অঞ্চলটো পাইছে য'ত উপজাকৰুৱা 1ৰ গুবৰুৱাবিলাক আছে তাত কাউৰীটোৱে গুবৰুৱাটো পেলাই দিছে তাৰমানে কি হ'ল উপজাকৰুৱা 2ৰ পৰা উপজাকৰুৱা 1লৈকে গুবৰুৱা এটা আহিল নে নাই কোনে আনিলে কাউৰীয়ে আনিলে কাউৰীয়ে গুবৰুৱাটো নাখালে নোখোৱাৰ পৰিৱৰ্তে সি উপজাকৰুৱা 2ৰ পৰা ধৰি আনি ক'ত পেলাই দিলে কাউৰীজনীয়ে উপজাকৰুৱা 1ত পেলাই দিলে দুয়ো ক্ষেত্ৰতে কি হ'ব উভয় ক্ষেত্ৰতে এডভেঞ্চাৰাছ গুবৰুৱাটো বা কাউৰীজনীয়ে নোখোৱাকৈ ঠোঁটত লৈ পেলাই দিয়া গুবৰুৱাটোৱে স্থানীয় গুবৰুৱাবিলাকৰ লগত যৌন প্ৰজনন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব এই যে আমাৰ মই অকণমান এনলাৰ্জ কৰি দিছোঁ এই যে গুবৰুৱাটো আছে এইটো হৈছে তোমাৰ উপজাকৰুৱা 2ৰ পৰা অহা গুবৰুৱা ই প্ৰব্ৰজন কৰি আহিছে গতিকে এইটোই কি হ'ব আমাৰ উপজাকৰুৱা 1ত যোনবিলাক গুবৰুৱা আছিল তাৰ লগত প্ৰজনন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব হয়নে গতিকে কি হ'ব জিনবিলাক মিক্স হৈ গ'ল নে নাই ইয়াৰ ৰিজাল্টটো কি হ'ব ইয়াৰ ফলত প্ৰব্ৰজন কৰা গুবৰুৱাৰ জিনবিলাক নতুন এটা জাকৰুৱাত সোমাব বুজি পালানে উপজাকৰুৱা 2ৰ পৰা যোনটো গুবৰুৱা আহিছিল সি উপজাকৰুৱা 1ত থকা গুবৰুৱাবিলাকৰ লগত প্ৰজনন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব আৰু তেতিয়া জিনবিলাকৰ স্থানান্তৰ হ'ল উপজাকৰুৱা 2ৰ পৰা জিন উপজাকৰুৱা 1ত আহি গ'ল এনেদৰে সম্পূৰ্ণকৈ নহ'লেও আংশিকভাৱে দুটা জাকৰুৱাৰ মাজত জিনৰ প্ৰৱাহ ঘটিব গতিকে মাজে মাজে এনেকে গুবৰুৱা আহি থাকিব গতিকে আংশিকভাৱে জিনৰ প্ৰৱাহ ঘটি থাকিব কিন্তু এনে দুটা উপজাকৰুৱাৰ মাজত যদি এখন আমি কি থকা বুলি কল্পনা কৰোঁ নৈ এখন থকা বুলি যদি কল্পনা কৰোঁ চিত্ৰটো তোমালোকে চাই লোৱা চালে গম পাবা এই দুটা উপজাকৰুৱা 1 আৰু 2ৰ মাজত এখন নদী দেখা পাইছা তোমালোকে এই নদীখন থাকিলে কি হ'ব এনে ক্ষেত্ৰত এই উপজাকৰুৱা দুটাৰ মাজত সংযোগহীন হৈ পৰিব অৰ্থাৎ এটা জাকৰ জীৱ আন এটা জাকলৈ আহিব নোৱাৰিব কাৰণ কি আছে ভৌগোলিক ব্যৱধান আছে ভৌগোলিক বাধা আছে ভৌগোলিক বাধাৰ কিহে সৃষ্টি কৰিছে দুটা জাকৰুৱাৰ মাজত থকা নদীখনে ভৌগোলিক বাধাৰ সৃষ্টি কৰিছে অৰ্থাৎ
উপজাকৰুৱা দুটাৰ মাজত জিনৰ প্ৰবাহৰ সোঁত একেবাৰে কি হ'ব? কমি যাব। বহু বছৰৰ পিছত অৰ্থাৎ ভালেকেইটা প্ৰজন্ম অতিক্ৰম কৰাৰ পাছত তোমাৰ জিনীয় পথচ্যুত, যাৰ ইংলিছ টাৰ্মটো কি আছিল? জেনেটিক ড্ৰিফ্ট। জিনীয় পথচ্যুতৰ কাৰণে প্ৰত্যেকটো উপজাকৰুৱাত বিভিন্ন ধৰণৰ পৰিৱৰ্তন জমা হ'ব। উপজাকৰুৱা একত থকা গুবুৰাবিলাকতো কিছু পৰিৱৰ্তন বা বৈসাদৃশ্যতাৰ জমা হ'ব। উপজাকৰুৱা 2ত থকা গুবুৰাবিলাকতো কিছুমান বৈসাদৃশ্যতা জমা হ'ব। কিয় জমা হ'ব? জিনীয় পথচ্যুতৰ কাৰণে। এতিয়া জিনীয় পথচ্যুত সম্পৰ্কে মই আৰু ইয়াত বেছি বহলাই নকওঁ। এই বিষয়ে মই মোৰ আগৰ ভিডিঅ'টোত তোমালোকৰ সৈতে আলোচনা কৰিছিলোঁ। তাৰোপৰি প্ৰাকৃতিক নিৰ্বাচনেও পৃথকভাৱে সেই ভৌগোলিকভাৱে আঁতৰি থকা গুবুৰুৱাৰ উপজাকৰুৱাত চৰিত্ৰৰ সালসলনিত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। অৰ্থাৎ দুইটা বস্তুৱে চলি থাকিব। দুইটা বস্তুৱে চলি থাকিব। কি চলি থাকিব? জিনীয় পথচ্যুত, জেনেটিক ড্ৰিফ্ট আৰু প্ৰাকৃতিক নিৰ্বাচন। দুইটা জাকতে, 1 নম্বৰ জাক, 2 নম্বৰ জাক, দুইটা জাকতে এই ধৰণৰ জিনীয় পথচ্যুত আৰু প্ৰাকৃতিক নিৰ্বাচন চলি থাকিব আৰু যাৰ ফলত পৰিৱৰ্তনবিলাক বা পাৰ্থক্যবিলাক জমা হৈ থাকিব। এতিয়া তোমালোকে এটা কথা ভাবাচোন, তোমালোকে যদি টেকেলি এটাত খুচুৰা পইচাবিলাক সদায় 1 টকা 2 টকা কৰি জমা কৰা, বহুদিন পিছত যেতিয়া টেকেলিটো ভাঙি দিয়া, তেতিয়া আৰম্ভণিতে কিহেৰে ষ্টাৰ্ট কৰিছিলা? 1 টকাৰে। কিন্তু টেকেলিটো ভাঙি দিয়াৰ পিছত কিমান পালা? বহুত টকা পাই যাবা। গতিকে ক'ত আৰম্ভণিৰ 1 টকা আৰু ক'ত শেষলৈকে তোমাৰ 1000 2000 টকা? মিলে নাই। 1 টকা আৰু 2000 টকা। গতিকে বহুত পাৰ্থক্য হৈ গ'ল। তেনেকুৱা ধৰণৰ কথা ইয়াতো হ'ব। এতিয়া চোৱা, তোমালোকক এটা উদাহৰণ দিব বিচাৰিছে। গুবৰুৱাৰ এটা উপজাকৰুৱা থকা ভৌগোলিক অঞ্চলৰ কথা ভাবা, য'ত থকা কাউৰীবিলাক ঈগলে নোহোৱা কৰিলে। গতিকে এটা জাকৰুৱাত থকা কাউৰীবিলাক কোনে নোহোৱা কৰিলে? ঈগল বেছি শক্তিশালী, ঈগলে নোহোৱা কৰি দিলে কাউৰীবিলাক। কিন্তু আনটো উপজাকৰুৱা থকা ভৌগোলিক অঞ্চলত তেনেকুৱা ঘটনা নঘটিল। তাত কাউৰীবিলাক থাকি গ'ল আৰু তাত কাউৰীবিলাক যথেষ্ট সংখ্যক থাকিল, যিহেতু তাত ঈগল নাই। এতিয়া কি হ'ব তোমালোকে চিন্তা কৰা। প্ৰথম জাকটোত থকা ভৌগোলিক অঞ্চলত সেউজীয়া বৰণৰ গুবৰুৱাৰ প্ৰাকৃতিক নিৰ্বাচন নহ'ব। কিন্তু দ্বিতীয় ভৌগোলিক অঞ্চলটোত সেউজীয়া গুবৰুৱাবিলাকৰ প্ৰবলভাৱে প্ৰাকৃতিক নিৰ্বাচন হ'ব। গতিকে আমি কি জানিছো? দুটা উপজাকৰুৱাৰ মাজৰ পাৰ্থক্যবোৰ ক্ৰমে বাঢ়ি বেছি হৈ গৈ থকাত কিহে সহায় কৰে? জিনীয় পথচ্যুত আৰু প্ৰাকৃতিক নিৰ্বাচন। এই দুটা জিনীয় পথচ্যুত আৰু প্ৰাকৃতিক নিৰ্বাচনে দুইটাকে এটাক আনটোৰ পৰা ক্ৰমে পৃথক হৈ যোৱাত সহায় কৰিব। দীৰ্ঘ সময়ৰ অন্তত ইয়াৰ পৰিণাম কি হ'ব? তোমালোকে এবাৰ ভাবি চোৱাচোন। ইয়াৰ পৰিণাম স্বৰূপে উপজাকৰুৱা দুটাৰ পৰা জীৱবোৰ একেলগ হ'লেও সিহঁতে যৌন প্ৰজননত অংশগ্ৰহণ কৰিবলৈ অক্ষম হ'ব। অৰ্থাৎ এই চোৱা, এটা উপজাকৰুৱা 1, উপজাকৰুৱা 2। ইয়াৰ পৰা এটা গুবৰুৱা আহিছে, মতাই হওক বা মাইকী হওক। ধৰি ললো এক উপজাকৰুৱাৰ পৰা এটা মাইকী গুবৰুৱা গৈছে আৰু 2 নম্বৰ উপজাকৰুৱাৰ পৰা এটা মতা গুবৰুৱা কিবা কাৰণত লগ হ'ল। কিন্তু ইমান বছৰ সিহঁতে ছেপাৰেটলি থকাৰ পিছত আৰু তাত
জিনীয় পথচ্যুত আৰু প্ৰাকৃতিক নিৰ্বাচনৰ কাৰণে ইহঁতৰ পাৰ্থক্যবোৰ ইমান বেছি বাঢ়ি গ'ল যে ইহঁতে আৰু এতিয়া যৌন প্ৰজননত অংশগ্ৰহণ কৰিব নোৱাৰা হৈ পৰিল। অৰ্থাৎ আমি ক'ব পাৰোঁ যে উপজাকৰুৱা দুটাৰ পৰা দুটা নতুন প্ৰজাতিৰ সৃষ্টি হৈ গ'ল। উপজাকৰুৱা দুটাৰ জীৱৰ মাজত যৌন প্ৰজননত অংশগ্ৰহণৰ অক্ষমতা বিভিন্ন কাৰণত হ'ব পাৰে। এতিয়া যৌন প্ৰজননত যে সিহঁতে অংশগ্ৰহণ কৰিব পৰা নাই তাৰ কাৰণ বিভিন্ন ধৰণৰ হ'ব পাৰে। আহা তেতিয়াহ'লে কাৰণবিলাক আমি এবাৰ চাই লওঁ। যদি DNAৰ যথেষ্ট পৰিমাণে সালসলনি ঘটে সেইদৰে ক্ৰমজমৰ সংখ্যাও পৰিৱৰ্তন হ'ব। DNAৰ সালসলনি ঘটিলে কি হ'ব? ক্ৰমজমৰ সংখ্যাও পৰিৱৰ্তন হয় আৰু তাৰ পৰিণাম কি হ'ব? দুয়োটা জাকৰ পৰা অহা দুটা জনন কোষৰ মাজত মিলন নহ'ব। গতিকে জনন কোষ দুটা সম্পূৰ্ণৰূপে বেলেগ হ'ব। গতিকে সেই জনন কোষৰ মাজত মিলন হোৱাটো আৰু সম্ভৱপৰ নহ'ব। যিহেতু DNAৰ পৰিৱৰ্তন ঘটিছে, DNAৰ পৰিৱৰ্তন ঘটা মানে তোমাৰ ক্ৰমজমৰ পৰিৱৰ্তন ঘটিছে আৰু গতিকে জনন কোষ দুটা সম্পূৰ্ণৰূপে বেলেগ বেলেগ জনন কোষ হৈ পৰিছে। গতিকে সিহঁতৰ মাজত মিলন নহয়, যিটো যৌন প্ৰজননৰ কাৰণে এটা প্ৰয়োজনীয় চৰ্ত। কাৰণ যৌন প্ৰজননত কি হয়? পুংজনন কোষ আৰু স্ত্ৰী জনন কোষ লগ লাগি পিনে এটা যোজন কোষ উৎপন্ন হয়, তেতিয়াহ'লেহে যৌন প্ৰজনন হ'ব। কিন্তু ইয়াত মিলনটো সম্ভৱপৰ নহয়। নাইবা আৰু এটা কথা ভাবা, এটা নতুন প্ৰকৰণৰ সৃষ্টি হ'ব পাৰে য'ত সেউজীয়া বৰণৰ মাইকী গুবৰুৱাই কেৱল সেউজীয়া বৰণৰ মতা গুবৰুৱাৰ লগতহে যৌন মিলন সংঘটিত কৰিব পাৰে, কিন্তু ৰঙা বৰণৰ গুবৰুৱাৰ লগত যৌন মিলন সংঘটিত কৰিব নোৱাৰে। ইয়াৰ ফলত সেউজীয়া বৰণৰ প্ৰবলভাৱে প্ৰাকৃতিক নিৰ্বাচন ঘটিব। গতিকে এনেকৈ আমি নতুন প্ৰজাতি পাই যাম। এতিয়া যদি তেনেকুৱা সেউজীয়া চাৰিত্ৰিক বৈশিষ্ট্যৰ মাইকী গুবৰুৱাই ৰঙা বৰণৰ মতা গুবৰুৱাৰ লগ ল'লেও তাইৰ আচৰণেই নিশ্চিত কৰিব যেন সিহঁতৰ মাজত প্ৰজনন সম্ভৱপৰ নহয়। এনেদৰেই গুবৰুৱাৰ এটা কিহৰ সৃষ্টি হ'ব? নতুন প্ৰজাতিৰ সৃষ্টি হ'ব, যাক আমি প্ৰজাতিকৰণ বুলি কৈছোঁ। গতিকে আজিৰ এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। তোমালোকে কিতাপখন উলিয়াই লৈ কিতাপৰ কথাখিনি পঢ়ি চাবা, মোৰ ভিডিঅ'টো চাই ল'বা আৰু আশা কৰোঁ তেতিয়া তোমালোকে কথাখিনি ভালদৰে বুজি পাবা। গতিকে মোৰ ভিডিঅ'টো আজি মই ইয়াতে সমাপ্ত কৰিবলৈ ওলাইছোঁ। ধন্যবাদ।